হয় ক'ব লাগিব ৰাজ্য জকাৰি যোৱা যি কাৰাগাৰ কাণ্ডক লৈ ৰাজ্যজুৰি এক প্ৰতিক্ৰিয়া সৃষ্টি হৈছে। অৱশেষত কেইবাদিন পিছত ধৰি যি সংবাদ মাধ্যমৰ যি ধাৰাবাহিক বাতৰি, এই ধাৰাবাহিক বাতৰিৰ পাছতে আজি ধুবুৰীত উপস্থিত হৈছে গুৱাহাটী কাৰাগাৰৰ এটি সজাতি দল। গুৱাহাটী কাৰাগাৰৰ যি মহা উপ পৰিদৰ্শক আছে, এই মহা উপ পৰিদৰ্শক গৌতম বৰা আৰু গুৱাহাটী কেন্দ্ৰীয় কাৰাগাৰৰ যি অধ্যক্ষ গৰাকীৰ লগতে এটি সজাতি দলে ধুবুৰীত উপস্থিত হৈ যি কাৰাগাৰ কাণ্ডক লৈ প্ৰতিক্ৰিয়া সৃষ্টি হৈছিল। অৱশেষত দুদিনীয়াকৈ তদন্ত আৰম্ভ কৰা হৈছে। ইতিমধ্যে ধুবুৰী কাৰাগাৰত উপস্থিত হৈছে সজাতি দলটোৱে, আৰু সেই সজাতি দলটোৱে দুদিন ধৰি তদন্ত কৰিব। আৰু আচলতে যি মহিলা ৱাৰ্ডেনক যি যৌন নিৰ্যাতন চলোৱা যি গুৰুতৰ অভিযোগ উত্থাপন হৈছিল, তাৰ পাছতে এগৰাকী যি মহিলা ৱাৰ্ডেনৰ এগৰাকী স্বামী আছিল, এই স্বামীগৰাকীক যি কৃষ্ণ বৰ্মনক আটক কৰি ইতিমধ্যে জেল হাজতলৈ প্ৰেৰণ কৰা হৈছে। ইয়াৰ লগে লগে যি প্ৰশান্ত ৰাজবংশী যি মূল অভিযুক্ত, প্ৰশান্ত ৰাজবংশীৰ বিৰুদ্ধে কেইবাটাও বিস্ফোৰক অভিযোগ উত্থাপন কৰিছিল মহিলা ৱাৰ্ডেনগৰাকীয়ে। তাৰ পাছতে ক'ব লাগিব ইতিমধ্যে ধুবুৰী সদৰ আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছিল, যদিও আৰম্ভ কৰি থকা সময়ছোৱাতে দেখা গৈছে যে ধুবুৰীৰ বিভিন্ন দল সংগঠনে যি মহিলা ৱাৰ্ডেনগৰাকীৰ ন্যায়ৰ দাবীত যি প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছিল বা প্ৰতিবাদ কৰিছিল, তাৰ পাছতে সংবাদ মাধ্যমৰ যি ধাৰাবাহিক বাতৰিৰ পাছতে আজি ধুবুৰীত উপস্থিত হৈছে সজাতি দলটোৱে। আৰু এই সজাতি দলটোৱে কিন্তু যি কাৰাগাৰ কাণ্ডৰ সেই সমগ্ৰ ঘটনা তেওঁলোকে দুদিন ধৰি তদন্ত কৰিব। আৰু এই মুহূৰ্তত ক'বলৈ গ'লে যি তিনিজন ব্যক্তিৰ নামত যি মুজিবুৰ ৰহমান এগৰাকী কয়দী আছিল, এই কয়দীগৰাকীৰ বিৰুদ্ধেও যৌন নিৰ্যাতন চলোৱাৰ অভিযোগ, তাৰপিছত যি জেল অধীক্ষক, ধুবুৰী জেল অধীক্ষক যি আপোনাৰ প্ৰশান্ত ৰাজবংশী আছিলে, প্ৰশান্ত ৰাজবংশীক এই পৰ্যন্ত কোনো ধৰণৰ বিভাগীয় কৰ্তৃপক্ষই তেওঁক নিলম্বন নকৰাৰ ঘটনা বা তেওঁক এই পৰ্যন্ত আৰক্ষীয়ে আটক নকৰাৰ ঘটনাই সমগ্ৰ অসমত এক প্ৰতিক্ৰিয়া সৃষ্টি হোৱাৰ পাছতে কালি নিশা ধুবুৰীত উপস্থিত হৈছিল এটি গুৱাহাটীৰ পৰা অহা যি কেন্দ্ৰীয় কাৰাগাৰ আৰু গুৱাহাটী কাৰাগাৰৰ এটি সজাতি দল। আৰু এই সজাতি দলটোত আছে গুৱাহাটী কাৰাগাৰৰ মহা উপ পৰিদৰ্শক গৌতম বৰা আৰু গুৱাহাটী কেন্দ্ৰীয় কাৰাগাৰৰ যি অধ্যক্ষ উপস্থিত হোৱাৰ লগে এটি সজাতি দল উপস্থিত হৈছে। আৰু এই সজাতি দলটোৱে কিন্তু দুদিন ধৰি যি কাৰাগাৰ কাণ্ডৰ যি ঘটনা, এই কাৰাগাৰ কাণ্ডৰ যি মহিলাগৰাকীৰ যি ন্যায় দাবী উত্থাপন কৰা হৈছিল, বিভিন্ন মহলে উত্থাপন কৰিছিল, তাৰ পাছতে কিন্তু আজিৰে পৰা দুদিনকৈ তদন্ত চলোৱা হ'ব। আচলতে তদন্তৰ পাছত সকলো তথ্য পোহৰলৈ আহিব।